হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই আজি আপোনালোকৰ ওচৰলৈ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত এই বিষয়ে আপোনালোকক ক'ম যে ভীম UPI এপত আপোনাৰ মোবাইলত আপুনি আপোনাৰ বেংক একাউণ্টটো কেনেকৈ এড কৰিব পাৰিব। আজিৰ ভিডিঅ'টোতে সকলো আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু মোৰ চেনেলটোত প্ৰথমবাৰলৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি আপোনাৰ মোবাইলত পাই থাকিবলৈ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি আপোনাৰ মোবাইলত ভীম UPI এপটো অ'পেন কৰিব। ভীম UPI এপটো এনেকুৱা আপোনাৰ মোবাইলত অ'পেন হৈ যাব। আপুনি লেফ্ট ছাইডৰ ওপৰত প্ৰফাইল অপশ্যনটো চাবলৈ পাইছে, ইয়াত ক্লিক কৰিব। তাৰপিছত আপুনি অলপ তলফালে আহি পেলাই চাবলৈ পাইছে পে'মেণ্ট মেথড দিয়া আছে। ইয়াত প্ৰথমত চাবলৈ পাইছে বেংক একাউণ্ট দিয়া আছে, ইয়াত আপুনি ক্লিক কৰিব। ইয়াত আপোনাৰ মোবাইলত তেনেকুৱা শ্ব' হ'ব চাবলৈ পাইছে। ইয়াত মোৰ এটা বেংক একাউণ্ট এড কৰি থোৱা আছে, এইটো শ্ব' হৈছে। মই এতিয়া আৰু এটা বেংক একাউণ্ট এড কৰিম। ইয়াত দিয়া আছে এড নিউ বেংক একাউণ্ট দিয়া আছে, ইয়াত আপুনি ক্লিক কৰিব। ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰা হোৱাৰ পাছত আপোনাৰ মোবাইলত এনেকুৱা পেজটো অ'পেন হ'ব চাবলৈ পাইছে। ওপৰত দিয়া আছে ইয়াত চইচ ইয়ৰ বেংক দিয়া আছে, ইয়াত আপুনি আপোনাৰ বেংকটো মানে চাৰ্চ কৰিব। চাৰ্চ কৰা হোৱাৰ পাছত ইয়াত আপুনি ছিলেক্ট কৰিব বেংকটো চাবলৈ পাইছে। মই ইয়াত চাৰ্চ কৰিছোঁ, চাবলৈ পাইছে মই এইটো পাঞ্জাৱ নেশ্যনেল বেংক দিয়া আছে, এইটো মানে এড কৰিম এই বেংকটো। ইয়াত মই ক্লিক কৰিলোঁ। ক্লিক কৰা হোৱাৰ পাছত তেনেকুৱা শ্ব' হ'ল চাবলৈ পাইছে। তলত দিয়া আছে ইয়াত ছিলেক্ট ইয়ৰ একাউণ্ট দিয়া আছে, 2 নম্বৰত দিয়া আছে চাবলৈ পাইছে। আপুনি ইয়াত ক্লিক কৰিব। ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত চাবলৈ পাইছে তলত দি আছে কনফাৰ্ম, আপুনি কনফাৰ্মত ক্লিক কৰিব। কনফাৰ্মত ক্লিক কৰা হোৱাৰ পাছত চাবলৈ পাইছে ইয়ৰ বেংক একাউণ্ট ইজ এড ছাকচেছফুলি এনেকুৱা আহি গৈছে। আপুনি অ'কেত ক্লিক কৰিব। অ'কেত ক্লিক কৰা হোৱাৰ পাছত চাবলৈ পাইছে ইয়াত মোৰ বেংক একাউণ্টটো এনেকুৱা এড হৈ গ'ল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। থেংকছ ফৰ ৱাচিং।